নমস্কাৰ, মই বিতুমন আৰু আপোনালোক সকলোকে মোৰ ইউটিউবৰ এফবি পেজত স্বাগতম জনাইছো। আৰু মোক দেখি এইটো আমাৰ অভিনৱ বৰা গোটেইটো শুই দিছে, মানে ভাগৰি পৰিছে বেচেৰাটো। বেচেৰা ঠাণ্ডা হৈছে ৰাতি। কালি মানে ট্ৰেইনিঙৰ কিছুমান পাৰ্ট যিসকল নতুন কামাণ্ডো ইয়াত ট্ৰেইনিং কৰি আছে তেওঁলোকক পাৰ্ট কিছুমান এওঁলোকে শিকাই আছিলে। আৰু এইফালে আমাৰ কলিতা অলপ ব্যস্ত পুৰা চালাদ তালাদ বনোৱাত। আৰু যিয়ে নহওক বহুত দিন হ'ল ছাগলী মাংস বনোৱা নাই, আৰু সাধাৰণভাৱে ছাগলী মাংসখিনি বনাইছোঁ। কেনেকৈ বনাইছোঁ আপোনালোকে ভিডিঅ'টো চাওক আৰু আপোনালোকে ট্ৰাই কৰি চাব। আৰু এনেকৈ মৰম ছাপোৰ্ট কৰি থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু বেছিকৈ নকওঁ, ভিডিঅ'টো চাই যাওক। আৰু ছাগলী মাংসখিনি মই ভালদৰে ধুই লৈছোঁ। আৰু এয়া আদা ৰচুন পিচিলে, আৰু এইটো পিঁয়াজ ইয়াত সৰু আলু কেইটামান এড কৰিম। আৰু এইফালে আমাৰ বৰাই কাটি আছে, বিলাহী কাটি আছে, বিলাহীটো সৰুকৈ। আৰু ইয়াত তেল গৰম হৈ গ'ল, তেল লাহেকৈ মই ইয়াত আৰু এইটো আপোনালোকে জানেই। তাৰপিছত মানে পিঁয়াজখিনি অলপ সময় পকিব দিম, তাৰপিছত মছলাখিনি এইখিনিও লগতে এড কৰি দিম। আৰু ইয়াত জিৰা গৰম মছলা সকলোখিনি আছে, দি দিব। আৰু হালধি নাই, মই খোৱাত ব্যস্ত। এইফালে অভিনৱ ব্যস্ত, এইফালে আমাৰ চবে ইনস্পেকশ্যন জোতা পলিচ কৰি আছে। আমি এই খোৱাতহে জোৰ দি আছো। আৰু দেখিছে আপোনালোকে ধুনীয়াকৈ হৈছে এইখিনি, দেখিছেনে? নহয়, ধুনীয়াকৈ পকিব দিব। তাৰপিছতে এই মাংসখিনি ইয়াত এড কৰিব। আৰু এইখিনি মছলাখিনিও আপোনালোকে ধুনীয়াকৈ মিলাই ল'ব। আৰু গেছটো কেতিয়াও বঢ়াই নিদিব, গেছটো কম পৰিমাণতে ৰাখিব, তেতিয়া খুব ধুনীয়া হয়। আৰু এতিয়া মই ভালদৰে মিলাই লওঁ, মিলাই পিনে অলপ সময় ঢাকি দিম। আৰু যিহেতু মাংসৰ পৰা ছাগলী মাংস আৰু পানী থাকেই, গম পায়। এতিয়া মই ইয়াত এনেকৈ গোটা আলুকেইটা এড কৰি দিম। আৰু এইফালে হৈছে এখন মোৰ বিচনা, একেবাৰে গুটি নাই, টাইমেই পোৱা নাই, আজি সময় পোৱা নাই। এইখিনি চাফ চাফাই কৰিমহে। আৰু এইটো গৰম পানী দি আছোঁ ছাগলী মাংসৰ কাৰণে। ফাইনেলি মাংসখিনি খুব সুন্দৰভাৱে পকি গ'ল। আৰু পকি যোৱাৰ পিছত ইয়াতে বিলাহীখিনি দি দিম। আৰু বিলাহীখিনিও আমি ভালদৰে পকিবলৈ দিম। আৰু জুইটো কিন্তু সদায় কম পৰিমাণে ল'ব। আৰু যিহেতু মাংসটো ফাইনেলি আমাৰ হৈ গৈছে, এতিয়া ইয়াত গৰম পানী এড কৰিম। ফাইনেলি মোৰ মাংস ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু কোনে কোনে ছাগলী মাংস ভাল পায়। আৰু এইখিনিতে কওঁ, মাংসখিনি আমি 10 মিনিটমান ৰম, লগালগ খাই নিদিওঁ। 10 মিনিটমান ৰখিলে মানে মাংসখিনি আৰু সোৱাদ হৈ পৰে। আৰু ফাইনেলি হৈ গ'ল এয়া বগৰী আচাৰ, আৰু এয়া মোৰ মাংসখিনি। কেনেকুৱা হৈছে কমেণ্ট কৰিব। আৰু চালাড টেঙা কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আপোনালোকে। যিহেতু আমাৰ প্ৰেছাৰ নাই, ধুনীয়া লাগিছে, ভাল লাগিছে। কথাকে বনোৱা মাংস আপোনালোকে খাই চাব, কেনেকুৱা টেষ্টি বনাই গম পায়। থেংক ইউ। আৰু এইফালে আমাৰ কলিতা একদম কেনেকুৱা হৈছে, সঁচা কথা একদম চুপাৰ। ঠিক আছে, বঢ়িয়া। এইফালে দৈ মাৰি গুজি আহি পাইছে। দৈ মাৰি গুজি ভাত খালা নেকি? খালে। কিহে খালে আজি? আজি গাহৰি নাই, আজি নিৰামিষ নে কি? আজি হয় নেকি? আৰু ফাইনেলি ময়ো খাই লওঁ, হৈ গ'ল। আৰু আপোনালোকক নেদেখাওঁ কাৰণ আপোনালোকৰ লোভ লাগিবও পাৰে। ধেমালি কৰিছোঁ, একো নাই। আৰু ধন্যবাদ। পুনৰ আন এটা ভিডিঅ'ত সকলোকে লগ পাওঁ, তেতিয়াহ'লে খাই লওঁ সকলোকে। বাই বাই অন্তৰৰ পৰা।